সকলোকে নমস্কাৰ আৰু অভিনন্দন জনাইছোঁ। আপোনালোকে স্ক্ৰীনত দেখা পাইছে এইখন ডি ফালৰ পৰা আজি প্ৰকাশ পাইছে। এই নটিছখনত টিউটৰসকলক ভেৰিফিকেশ্যনৰ কাৰণে তেওঁলোকক মাতিছে আৰু যি দেখা গৈছে টিউটৰসকলে যদি এজন শিক্ষক হ'ব বিচাৰে তেওঁলোকে যদি NISৰ পৰা ডিএলএড কৰি থোৱা আছে তেওঁলোকে ইন চাৰ্ভিচ প্ৰুফ দেখাব পাৰিব লাগিব। মানে এটা কথা সত্য যে যিসকলে NISৰ পৰা ডিএলএড কৰিছে তেওঁলোকে শিক্ষক হ'ব লগা হ'লে তেওঁলোকে এইকেইটা ইন চাৰ্ভিচ প্ৰুফ দেখাব পাৰিবই লাগিব। এইটো এতিয়া খাটাং হৈ পৰিছে। ইয়াতে নটিছখনত টিউটৰসকলৰ দুটা দিন ধাৰ্য কৰিছে ভেৰিফিকেশ্যনৰ কাৰণে, 5 জানুৱাৰী আৰু 6 জানুৱাৰী। 5 জানুৱাৰীত আছে ধুবুৰী, বঙাইগাঁও, চিৰাং, লখিমপুৰ, শিৱসাগৰ, মৰিগাঁও, নগাঁও, দৰং, কামৰূপ মেট্ৰ' আৰু বাক্সা। 5 জানুৱাৰীত এইকেইখন ডিষ্ট্ৰিক্টৰ টিউটৰসকলে যাব লাগিব। আৰু 6 জানুৱাৰীত শোণিতপুৰ, কামৰূপ ৰুৰেল, গোৱালপাৰা, গোলাঘাট, যোৰহাট, বৰপেটা, তিনিচুকীয়া, ডিব্ৰুগড় আৰু নলবাৰী। 6 জানুৱাৰী তাৰিখে এইকেইখন ডিষ্ট্ৰিক্টৰ টিউটৰসকলে ভেৰিফিকেশ্যনৰ কাৰণে যাব লাগিব আৰু তেওঁলোকে ডি অফিচত 11ৰ পৰা 4টা বজাৰ ভিতৰত তেওঁলোকৰ ভেৰিফিকেশ্যনটো হ'ব। আৰু ইয়াতে তেওঁলোকে কি ডকুমেণ্ট নিব লাগিব ইন চাৰ্ভিচ প্ৰুফ হিচাপে ইয়াত উল্লেখ কৰিছে। এপইণ্টমেণ্ট লেটাৰ, একচেপ্টেড জইনিং ৰিপৰ্টছ, একেই মাইনটছ অফ স্কুল মেনেজিং কমিটি SMC মাইনটছটো নিব লাগিব। ফটোকপি অফ এটেণ্ডেঞ্চ ৰেজিষ্টাৰ, যে এটেণ্ডেঞ্চ ৰেজিষ্টাৰ যিটো কপি সেই কপিটো নিব লাগিব। তাৰপিছত ডিত আছে চাৰ্টিফিকেট ইছ্যুড বাই স্কুল, সেইখন এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট 10/8/2017 সময়খিনিত তেওঁলোকে ইন চাৰ্ভিচ হিচাপে থকা। আৰু চেলাৰী ষ্টেটমেণ্ট কপি, তেওঁলোকে স্কুলৰ পৰা পোৱা যিটো মাহিলী পাৰিতোষিক তাৰ যিটো প্ৰমাণ। আৰু F2 আছে ইউডাইছ ৰেকৰ্ডছ। এইটো আটাইতকৈ ডাঙৰ সমস্যা হৈছে ইউডাইছ ৰেকৰ্ড NISসকলৰ কাৰণে। তাৰপিছত 2 নম্বৰ আছে এডমিশ্যন ৰেকৰ্ডছ, এডমিশ্যন শ্লিপ। 3 নম্বৰ আছে 18 ডিএলএড চাৰ্টিফিকেট এণ্ড মাৰ্কশ্বিট থ্ৰু NIS অফ দ্য এপ্লিকেণ্ট কমপ্লিটেড বিফ'ৰ 1/4/2019। আকৌ ইয়াত ব্ৰেকেটত লিখা আছে যে 1/4/2019 আগত কমপ্লিট হোৱা হ'ব লাগিব। NISৰ পৰা ডিএলএড কৰা টিউটৰসকলে এই গোটেইখিনি ইন চাৰ্ভিচ প্ৰুফ তেখেতলোকে সেই ভেৰিফিকেশ্যনৰ দিনাখন লগত লৈ যাব লাগিব। আৰু ইয়াতে কি কৈছে এটা ফটো ষ্টেট কপি চেল্ফ এটেষ্টেড কৰি পেলাই তেওঁলোকে লৈ যাব লাগিব। ইয়াতে আমি এটা কথা বাৰে বাৰে ক'বই লাগিব আৰু বাৰে বাৰে যিহেতুকে নটিছবিলাকত বাৰে বাৰে যিহেতুকে একেখিনি কথাকে উল্লেখ কৰিছে আৰু আমি বাৰে বাৰে একেখিনি কথাকে ক'বই লাগিব। এতিয়া ইয়াতে 10/8/2017 সময়খিনিত যিসকলে NISৰ পৰা ডিএলএড কৰিছিল, অৰ্থাৎ ইন চাৰ্ভিচ প্ৰুফ হিচাপে ইয়াৰ লগত জড়িত যিখিনি প্ৰমাণ 10/8/2017 সময়খিনি, এই প্ৰমাণকেইটা গোটেইকেইটা ইয়াতে বিচাৰিছে। কিন্তু আমি এটা কথা ক'ব বিচাৰোঁ যে 10/8/2017 সময়খিনিত যিসকলে শিক্ষকতা কৰিছিল সেইখিনি সময়ত বা তেওঁলোক ইন চাৰ্ভিচ আছিল, ইন চাৰ্ভিচ হৈ পেলাই তেওঁলোকে ডিএলএড কৰিছিলে NISৰ পৰা, ইয়াতে ইউডাইছৰ বাহিৰে বাকীখিনি যদি গোটেইখিনি দিয়ে তেতিয়াহ'লে এইখিনি কিন্তু ইন চাৰ্ভিচ প্ৰুফ হিচাপে এইখিনিয়ে কিন্তু যথেষ্ট বুলি ভাবোঁ। আৰু যদি এইখিনি দিব নোৱাৰে, যিসকলে এইখিনি দিব নোৱাৰে তেওঁলোকৰ পৰা ইউডাইছটো বিচাৰিব লাগে। ইয়াতে এই গোটেইখিনি প্ৰমাণ পত্ৰ সলনি ইউডাইছ এই দুটা অপশ্যন দিব লাগে, দিয়াটো উচিত বুলি ভাবোঁ। কাৰণ ইউডাইছটোৰ ক্ষেত্ৰত সকলোৱে জানে যে এখন প্ৰাইভেট স্কুলত ইউডাইছটো কেনেকৈ পাইছে বা কেতিয়া পাইছে, সেইখিনি সময়ত ইউডাইছ আছিল নে নাই, এই কথাখিনি অসম চৰকাৰৰ শিক্ষা বিভাগে জানি বুজিও কিন্তু সেই একেখিনি নটিছত একেখিনি কথাকে উল্লেখ কৰি এই মানুহখিনি কিন্তু হাৰাশাস্তি দি আছে। এইটো এটা বৰ আচৰিত কথা। এতিয়া শিক্ষা বিভাগে কেতিয়াবা যদি এই প্ৰাৰ্থীসকলে ন্যায়ালয়ৰ ওচৰত চাপে তেতিয়াহ'লে তেওঁলোকে কয় যে কিয় কেছত যাব লাগে। এতিয়া আপোনালোকে চাওক যে তেওঁলোকে ন্যায়ৰ কাৰণে তেওঁলোকক যে এনেধৰণে হাৰাশাস্তি দিব জানি বুজি, তেওঁলোকে ন্যায়ালয়ৰ কাষ নাচাপি ক'লৈ যাব, নাইবা আন্দোলনৰ দৰে এটা কাৰ্যসূচী হাতত ল'ব লাগিব, তাৰ বাহিৰেতো ৰাস্তা নাই। এইখন চৰকাৰৰ দিনত যদি আন্দোলন কৰাটো অপৰাধ, যদি ন্যায়ালয়ৰ কাষ চপাটোও যদি অপৰাধ, আকৌ ইফালে নটিছবিলাকত সেই মানুহখিনিক আকৌ জানি বুজি হাৰাশাস্তিও দি থাকিব, তেতিয়াহ'লে এই মানুহখিনি ক'ত যাব, কি কৰিব? সেই শিক্ষা বিভাগলৈ এটা অনুৰোধ
যে আগন্তুক যে 4,500 যে LP শিক্ষক নিযুক্তিৰ যি ভেৰিফিকেশ্যন হ'বলৈ গৈ আছে, ইয়াত শিক্ষা বিভাগৰ ফালৰ পৰা কিবা এটা উপায় উলিয়াওক, নিযুক্তিটো বাধা নাহে আৰু সেই NISৰ পৰা DLED কৰা প্ৰাৰ্থীসকলেও যাতে কোনো ধৰণৰ বিপদৰ সন্মুখীন হ'ব লগা নহয়। অসম চৰকাৰৰ শিক্ষা বিভাগে যদি বিচাৰে নিশ্চয় তেওঁলোকে কিবা এটা কৰিব পাৰিব। আমাৰ অসম চৰকাৰৰ শিক্ষা বিভাগে এটা বস্তু ভুলকৈ বুজি থকা যেন আমি অনুভৱ কৰি আছোঁ যে যিহেতু সুপ্ৰিম কোৰ্টৰ ফালৰ পৰা 10/8/2017 আগত যিসকলে শিক্ষকতা কৰিছিল তেওঁলোকক মান্যতা প্ৰদান কৰিছে, কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে তেওঁলোকক মান্যতা প্ৰদান কৰাৰ কাৰণে যে এই প্ৰমাণ পত্ৰখিনি তেওঁলোকে দিবই লাগিব। ঠিকে আছে, কিছুমান প্ৰমাণ পত্ৰ তেওঁলোকৰ পৰা বিচাৰক, আমাৰ ক'ব লগা নাই, কিন্তু ইয়াতে যিটো ইউডাইছটো কমচে কম কোনো কাৰণত ইয়াত বাধ্যতামূলক কৰাটো উচিত নহ'ব। অন্যহাতেদি অন্যান্য ৰাজ্যবিলাকত এই সুপ্ৰিম কোৰ্টৰ যিটো ৰায়, এই ৰায় অনুসৰি কোনো ধৰণৰ ইন ছাৰ্ভিচ প্ৰুফ নিবিচৰাকৈ আগৰ দৰে কিন্তু নিযুক্তি প্ৰক্ৰিয়াটো বৰ্তমান সময়ত চলাই আছে। কিন্তু অসম চৰকাৰে সেইটো কি ভাবি কিয় তেনেকৈ কৰিছে সেইটো কিন্তু ভাবিলে আচৰিত লাগে। সেয়েহে আমি ক'ব বিচৰা নাই যে ইন ছাৰ্ভিচ প্ৰুফ বিচাৰিব নালাগে, ইন ছাৰ্ভিচ প্ৰুফ বিচাৰক, কিন্তু ইউডাইছটো মেণ্ডেটৰী হ'ব নালাগে। ইউডাইছটো বিচাৰক, কিন্তু ইউডাইছটো নোহোৱাকৈ যাতে বাকীখিনি প্ৰমাণ পত্ৰ যদি দিব পাৰে, সেইসকল প্ৰাৰ্থীক যদি কাটঅফে ঢুকি পায় তেওঁলোকক নিযুক্তি দিয়াটো ভাল হ'ব। আৰু এটা কথা আমি দৰ্শকক আমি জনাব বিচাৰিছোঁ আৰু শিক্ষা বিভাগলৈ আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ, 2024 চনত কিন্তু যিসকল কণ্ট্ৰেকচুৱেলত শিক্ষকতা কৰি আছিল তেওঁলোকক যিহেতুকে সুপ্ৰিম কোৰ্টৰ এটা আদেশ আছিলে, সেই আদেশৰ মতে কণ্ট্ৰেকচুৱেলসকলক পোনপটীয়াকৈ তেওঁলোকক ৰেগুলাৰলৈ উন্নীতকৰণ কৰিব নোৱাৰে। সেয়েহে তেওঁলোকক নতুন পদ সৃষ্টি কৰি তেওঁলোকক সেই নতুন পদৰ জৰিয়তে তেওঁলোকক নিযুক্তি দিব লাগিব। যিহেতুকে সেইখিনি সময়ত কণ্ট্ৰেকচুৱেলসকলক বাবে নতুন পদ সৃষ্টি কৰি তেওঁলোকক কিন্তু নিযুক্তিৰ প্ৰক্ৰিয়াটোত তেওঁলোকক নিযুক্তি দিয়া হৈছিল। আৰু সেইখিনি সময়ত যিহেতুকে NISৰ প্ৰাৰ্থীসকলক সেই সময়খিনি সুপ্ৰিম কোৰ্টৰ ৰায়ৰ মতে তেওঁলোকক আবেদন কৰিবলৈ দিয়া হোৱা নাছিল বা তেওঁলোকক লোৱা নাছিল শিক্ষক নিযুক্তিত তেওঁলোকক। তেতিয়াহ'লে সেইখিনি সময়ত কণ্ট্ৰেকচুৱেল শিক্ষকসকলক যিসকলে NISৰ পৰা DLED কৰিছিল, অধিক সংখ্যক কণ্ট্ৰেকচুৱেল প্ৰাৰ্থী যিসকলে NISৰ পৰা DLED কৰিছিল, তেওঁলোকক সেইখিনি সময়ত কেনেকৈ নতুন পদত তেওঁলোকক নিযুক্তি দিছিল, সেইটো আমাৰ প্ৰশ্ন। আৰু এই কথাটো আমি জানিব বিচাৰোঁ। আইন কানুনবিলাক সকলোৰে বাবে সমান। ইয়াত শিক্ষা বিভাগে মন কৰিলে কিছুমানৰ বাবে বেলেগ এখন আইন আৰু অন্য কিছুমানৰ বাবে বেলেগ এখন আইন, সেইটো কোনো কাৰণত হ'ব নোৱাৰে। আৰু এটা কথা ক'বই লাগিব, ইন ছাৰ্ভিচ বুলি কওঁতে সেই একেখিনি সময়তে ইন ছাৰ্ভিচসকলৰ কাৰণে অসম চৰকাৰৰ ফালৰ পৰা SCRT ODL কৰ্চটো লৈ আহিছিল। NISটো আনিছিল ভাৰত চৰকাৰে আৰু SCRT ODLটো আনিছিলে অসম চৰকাৰে। এতিয়া সেই একেখিনি সময়তে একেখিনি ইন ছাৰ্ভিচসকলৰ কাৰণে অনা কৰ্চ, কিন্তু SCRT ODL কৰাসকল তেওঁলোক তেওঁলোকক গ্ৰহণ কৰে, কিন্তু NISৰ পৰা DLED কৰাসকল কিন্তু গ্ৰহণ নকৰে। SCRT ODLসকলৰ পৰা কোনো ধৰণৰ ইন ছাৰ্ভিচ প্ৰুফ বিচৰা নাই, কিন্তু NISৰ পৰা কৰা DLED প্ৰাৰ্থীসকলৰ পৰা কিন্তু ইন ছাৰ্ভিচ প্ৰুফ মানে 8-10 যিমান আছে গোটেইখিনি বিচাৰিছে। তেতিয়াহ'লে চাওক এইটো কেনেকুৱা ধৰণৰ কথা। এইটো আচলতে সকলোকে সমদৃষ্টি দিয়া হৈছে জানো? কোনো কাৰণত এইটো দিয়া হৈছে বুলি আমি নাভাবোঁ। সেয়ে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ কৰিব বিচাৰিছোঁ যে আপুনি এই বিষয়টো এবাৰ ভালকৈ অলপ গুৰুত্ব সহকাৰে ল'লে আমি বিশেষ ভাল পাম, কাৰণ আপুনি বিষয়খিনি গোটেইখিনি জানে। কাৰণ যিহেতুকে আপোনাৰ দিনতে আপুনি যিহেতু সেইখিনি সময়ত শিক্ষামন্ত্ৰী আছিলে আৰু আপোনাৰ দিনতে সেই NISৰ পৰা DLED কৰিছিলে সেইসকল লোকে। সেয়েহে বিষয়টো আপুনি এবাৰ গুৰুত্ব দিলে আমি নথৈ সুখী হ'ম আৰু আমাৰ NISৰ পৰিয়ালটো বহুত উপকাৰ হ'ব বুলি আমি ভাবোঁ। আৰু এটা কথা আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি জনাব বিচাৰিছোঁ, এটা অতি দুখ লগা কথা আৰু এইটো আমাৰ দুৰ্ভাগ্য। আপোনাক আমি 2-3খনকৈ আপোনাক সাক্ষাতৰ অনুমতি বিচাৰি আবেদন দিয়াৰ পাছতো আপোনাৰ অফিচৰ ফালৰ পৰা আমি কোনো ধৰণৰ খবৰ আজি পৰ্যন্ত আমি নাপালোঁ। সেয়েহে এই ভিডিঅ'ৰ জৰিয়তে আপোনাক আমি অৱগত কৰিব বিচাৰিছোঁ আৰু কৰজোৰে আমি অনুৰোধ কৰিব বিচাৰিছোঁ, সদৌ অসম NIS DLED 13 শিক্ষক সন্থাৰ বিষয়ববীয়া আপোনাক
সাক্ষাৎ পাব বিচাৰিছোঁ আৰু আপুনি যদি দয়া কৰি আমাক এটা দিন অলপ সময় দিয়ে অতি কমে 10-15 মিনিট যদি আমাক সময় দিয়ে আপোনাৰ লগত সাক্ষাতৰ অনুমতি প্ৰদান কৰে আমি যথেষ্ট কৃতাৰ্থ হ'ম। এয়ে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ এই ভিডিঅ'ৰ জৰিয়তে বিনম্ৰ অনুৰোধ জনালোঁ। আৰু এটা অনুৰোধ দৰ্শকসকলে থাকিল, যিসকলে মোৰ এই চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো যদি ভাল লাগে তেতিয়া লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এইখিনিয়ে কৈ ভিডিঅ'টি সামৰিব ওলাইছোঁ আৰু যিসকলে মোৰ এই ভিডিঅ'টি শেষলৈকে চালে সকলোকে মোৰ ফালৰ পৰা ধন্যবাদ জনালোঁ। জয় অসম, জয় ভাৰত।